অসমত বিৰোধী বুলি ক'লেই হ'ল যিখিনি মানুহে আমাৰ যি আদৰ্শ আমাৰ সংস্কৃতিৰ বিৰুদ্ধে কাম কৰে সেইখিনিয়ে বিৰোধী। সেই বিৰোধীখিনি য'তেই নাথাকক কিয় এটাতো বিৰোধী থাকিবই। কিন্তু অসমত বৰ্তমান যিটো পৰিৱেশ এই পৰিৱেশে আমাৰ সকলো অঞ্চলতে আমাৰ সাংগঠনিক শক্তি যিটো হৈছে এই শক্তিত আমি বিশ্বাসী যে আমি সকলো অঞ্চলতে খুব ভাল ফল কৰিম। 8 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈ থৈছে, গতিকে 7 তাৰিখৰ কেবিনেটত এইখিনি আলোচনা হ'ব আৰু 8 তাৰিখে আমাৰ যিখিনি কথা ৰাইজক জনাব লাগে ৰাইজক জনাব। বিভিন্ন দলৰ নিৰ্বাচনৰ প্ৰস্তুতি খুব সুন্দৰ চলি আছে আৰু অসমৰ ৰাইজৰ মাজত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ দলৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি হৈ গৈছে। গতিকে আগন্তুক নিৰ্বাচনত আমাৰ সম্পূৰ্ণ ৰাইজৰ ওপৰত বিশ্বাস আছে আৰু এই বিশ্বাসে আমাক যথেষ্ট সুফল দিব বুলি আশা ৰাখিছোঁ। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।